সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু 9 তাৰিখৰ ভিডিঅ' হয়, 9 এপ্ৰিল। যিহেতু আমি ভোট দিব গৈছিলোঁ, ভোট দি মেলি তাৰপিছত আমি গুচি গ'লোঁ পুখুৰীলৈ মাছ ধৰিবলৈ। আৰু প্ৰথমতে জাল পাতিছিলে, সেইটো ভিডিঅ'ত উঠোৱা নাই, মানে মই নাছিলোঁ ওচৰত। তাৰপিছত জালটো উঠালে পুখুৰীৰ পৰা এই আমাৰ মাছ, ইমান মাছ লাগিলে, 2 কেজিমান লাগিলে চাগে, 5জনীমান। তাৰপিছত এয়া মাছ এৰুৱাই আছে এইপিনে। আৰু যিহেতু আমাৰ পুখুৰীখন বহুত ডাঙৰ, ইপিনে মাছ এৰুৱাই আছে, কিন্তু মাছ এনেকুৱাকে ফচিছে, এৰুৱাবলৈ অলপমান দিগদাৰী হৈছে, হ'লেও এৰুৱাই লৈছে। ইপিনে বৌ আৰু দাদাৰ বেটা আৰু ইপিনে মোৰ মানুহজন আৰু মোৰ বেটা, ইয়াতে চবে এয়া। তাৰপিছত মই ভিডিঅ'টো এনেকৈ বনাম। যিহেতু গোটাই মাছখিনি এৰুৱা হৈ গ'ল জালৰ পৰা, চাইছেনে বাৰু মাছখিনি ইমান জিন্দা হৈ আছে এতিয়ালৈকে। তাৰপিছত এটা পলিথিনত ভৰাই ল'ব, দাদা এইপিনে ভৰাই আছে। আৰু যিহেতু এয়া মই বেগটো গুচাই দিছোঁ ইয়াৰ পৰা, আৰু এয়া দাদাই পলিথিনত ভৰাব এতিয়া। আৰু যিহেতু একদম জিন্দা হৈ আছে মাছবোৰ চাবলৈ ইমান ভাল লাগিছে। এয়া ভৰাই আছে, এতিয়া ভৰাই ল'ব। এয়া ভৰালে আৰু যিহেতু মাছখিনি ভৰোৱা হৈ গ'ল, ইপিনে মই গুচি গ'লোঁ জিকা ছিঙিবলৈ। যিহেতু নতুন গছত জিকা লাগিছে, এয়া জিকা ছিঙি আছোঁ। আৰু জিকাৰে, মাছেৰে, আলুৰে, বিলাহীৰে বনাম। আৰু চাইছেনে বাৰু জিকা লাগিছে, যিহেতু নতুন গছ লাগিছে অলপ অলপকে। নেমু লাগিছে, যিহেতু নেমু টেঙা। আৰু নেমু টেঙা এতিয়া বৰ্তমান বজাৰত বহুত দামী আছে। আৰু ইপিনে সৰু ডাঙৰ লাগিয়ে আছে, খাবলৈ হৈ গ'ল। ইপিনে আৰু সৰুবোৰ ডাঙৰ হৈ আছে, এনেকৈ আৰু যিহেতু বাৰীৰ হয়, চব বাৰীৰ হয়, বিনা সাৰৰ, গোবৰ সাৰৰ, আৰু খাবলৈ ভালে হ'ব। ইপিনে নেমু টেঙা এটা ছিঙি ল'লোঁ খাবলৈ। ইপিনে বেঙেনা বাৰী, এয়া বেঙেনা ছিঙি ল'ম। আৰু এয়া মোৰ দেউতা ৰখি আছে ইপিনে, আৰু এয়া মানুহজন কিবা বৌ আৰু দাদা এয়া বেঙেনা ছিঙি। যিহেতু মই বেঙেনা ছিঙিবলৈ গৈ আছোঁ, এয়া মই বেঙেনা ছিঙি আছোঁ। আৰু 1 কেজিমান ছিঙি ল'লোঁ, যিহেতু মই ঘৰত বিলৈ আহিম সেইকাৰণে। আৰু বেঙেনা, আৰু ইপিনে নতুনকৈ আকৌ বেঙেনা গছ আৰু জলকীয়া পুলি লগাই আছে। যিহেতু এইবোৰ বেঙেনা গছবোৰ বুঢ়া হৈ গ'ল, আকৌ নতুনকৈ লগাব বাৰিষাত। ইপিনে মই ছিঙি ল'লোঁ অলপমান, আৰু ছিঙি মেলি মই লৈ ল'ম। ইপিনে মই বিলাহী, ইপিনে তিয়ঁহ খেতি আছে। তাৰপিছত এতিয়া জলকীয়া পুলি লগাইছে, জলকীয়া পুলি। তাৰপিছত ইয়াত তিয়ঁহ, তাৰপিছত তিতাকেৰেলা আছে। ইপিনে বেঙেনা পুলি ৰুবলৈ থৈ দিছে, যিহেতু এইবোৰ বেঙেনা গছবোৰ বুঢ়া হৈ গ'ল সেইকাৰণে। আৰু এয়া বিলাহী খেতি, এয়া বেঙেনা পুলি এইবোৰ। তাৰপিছত এয়া বিলাহী, আৰু যিহেতু বিলাহী ছিঙি ল'লোঁ, ইপিনে বেঙেনা পুলি আছে, এইবোৰ বেঙেনা পুলি। আৰু এয়া মই বিলাহী ছিঙিম এতিয়া, ছিঙি মেলি লৈ ল'ম। আৰু যিহেতু বৰষুণ আছিলে, তাৰপিছত মই বিলাহী ছিঙি ল'লোঁ। আৰু যিহেতু বৰষুণ আছিলে বহুত দিনৰ পৰা, সেইকাৰণে বিলাহীবোৰ বেয়া হৈ থাকিলে। ইপিনে জলকীয়া পুলি লগাই থৈছে, আৰু তিতা কেৰেলা, তাৰপিছত তিয়ঁহ আছে, আৰু এয়া বেঙেনা, তাৰপিছত আছে আৰু জিকা, আৰু এয়া বিলাহী। চাইছেনে বাৰু বিলাহীবোৰ বেয়া হৈ গ'ল, যিহেতু বৰষুণ গিৰি আছিলে সেইকাৰণে। আৰু ইপিনে বেঙেনা পুলি, তিতা কেৰেলা, এয়া বেঙেনা পুলি, তাৰপিছত এয়া বিলাহী, আৰু বিলাহী ছিঙি লৈ ল'লোঁ। ইপিনে তিয়ঁহ লাগি আছে গছত, এয়া যিহেতু নতুন গছ অলপ অলপকৈ লাগিছে, কোমলীয়া কোমলীয়া। তিতা কেৰেলা গছ আছে ইপিনে, আৰু তিয়ঁহ লাগি আছে এতিয়া লাহে লাহেকৈ, যিহেতু নতুন গছ, পিছত লাগিব বেছিকৈ। এয়া তিয়ঁহ গছ, তাৰপিছত বেঙেনা পুলি, তাৰপিছত তিতা। ইপিনে আমি গুচি আহিলোঁ, যিহেতু ফিল্ডত ল'ৰা ছোৱালীবোৰ খেলি আছে, আৰু আমি গুচি আহিলোঁ ফিল্ডলৈ। ফিল্ডৰ পৰা আমি ৰাস্তাত উঠি যাম। আৰু এয়া আমি ফিল্ডত আছোঁ, বাৰীৰ পৰা ওলাই আহিলোঁ। বাৰীৰ পৰা পথাৰ এটা পাৰ হৈ কিনি তাৰপিছত উঠিলোঁ পকা ৰাস্তাত। আৰু ৰাস্তাত উঠিবলৈ, যিহেতু বাৰী মানে চব্জি বাৰীৰ পৰা ৰাস্তা বহুত ওখ, উঠিবলৈ ভৰি বিষাই যায়। আমি উঠি আছোঁ, উঠি মেলি পকা ৰাস্তাত উঠিলোঁ। যাব হ'ল, তেতিয়া ময়ো অলপমান উঠি ল'লোঁ, যিহেতু ভিডিঅ'ত মই উঠা নাছিলোঁ। ইপিনে ঘৰ পাব আগত অলপমান কেঁচা ৰাস্তা পোৱা যায়, সেইখিনিৰ পৰা আৰু ঘৰত নামিম। এয়া মই গৈ আছোঁ, আৰু মই গৈ মেলি তাৰপিছত ঘৰত পাম। আৰু তাৰপিছত মাছখিনি আকৌ দেখুৱাম। হালধি নিমখ সানি কিনি এতিয়া মই মাছ, যিহেতু ঘৰত গৈ কিনি পালোঁ। তাৰপিছত এয়া বৌ মাছ কাটি আছে, আৰু মায়ে চাই আছে।
আৰু এইপিনে কিবা দাদাৰ বেটা, তাৰপিছত মায়ে কিবা কিবি কৈ আছে। আৰু তাৰপিছত মাছখিনি কাটি বৌক কাটি বাচিব দিছোঁ আৰু মই পাকঘৰত গৈ কিনি চব্জি কাটি ল'ম। আৰু যিহেতু জিকা আলু বিলাহী এইবোৰ কাটি ল'ম আৰু পিছত মই চব্জি বনাই ল'ম আৰু মাছ ফ্ৰাই কৰি ল'ম। তাৰপিছত এয়া বৌয়ে কাটি আছে, কাটি ল'ব দিছোঁ। মই গুচি যাম পাকঘৰলৈ, পাকঘৰত গৈ কিনি কাম কৰি ল'ম আৰু বৌয়ে কাটি লওক আৰু মাছবোৰ। ইপিনে মই মাছ ভাজিব লৈছোঁ। হালধি নিমখ সানি কিনি থৈ দিছিলোঁ আৰু যিহেতু খৰিত বনাম। আৰু ইপিনে কেৰাহী বহাই কিনে মাছ ভাজি আছোঁ। আৰু কেৰাহীটো ক'লা বুলি নেভাবিব, কেৰাহীটো কালাৰটো এনেকুৱা হয়, লোহাৰ কেৰাহী। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ আৰু চব্জি বনোৱাটো নেদেখাওঁ, মাছ ফ্ৰাই কৰিলোঁ আৰু চব্জিটো বনাম। ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ